Hey दोस्तों, वेलकम बैक टू माय फार्स्ट चैनल আতিকুল ব্লগস। ভোট হৈ গেল, কিন্তু কোন দিন রেজাল্ট হ'ব সেই রেজাল্টৰ অপেক্ষাত আমি আছিলোঁ আৰু পাব্লিকেও আছিল আৰু যিজন ইলেকশ্যন খেলিছে সিও আছিল। কিন্তু এতিয়াই কি হ'ব, কোনে জিকিলে কোনো হাৰিলে এইটো রেজাল্ট আহিব আজি। ফলাফল 5 বছৰৰ ফলাফল আজি আহি গেল। এতিয়া চাও আমি কি হল, কোনে জিকিল কোনে হারিল। তো ব্লক আমি ভিডিওটা আরম্ভ করব। সো 1 নম্বৰ কথা হল, আমি আপুনি মানে মই আৰু তুমি, মই আৰু আপুনি মানে ৰাইজে সকলে যিমান পাব্লিক আছোঁ সবেই ভোট দিছোঁ আমি। কোনে কাক দিছে নাজানো আমি, কিন্তু ইয়াত এটা কথা হ'ল, এইটো এখন মানে কণ্ট্ৰভাৰ্চি বুলি কয়, কণ্ট্ৰভাৰ্চি চলি আছে। মানে কোনে কাক হাৰাব পাৰে আৰু কোনে কাক জিতাব পাৰে। আমি নাজানো কোনে কাক ভোট দিছে, এইটো আমি নকওঁ। আপুনি তালাত দিব পাৰে বা বিজেপিত দিব পাৰে বা কংগ্ৰেছত দিব পাৰে, এইটো নিজে নিজে স্বাধীনত মানে ভোটটো মাৰি আহিছে। এইবাৰ কিন্তু ভোটত বিজেপি চৰকাৰে মানে নিজে 240খন সিট দখল কৰিছে, মানে নিজে পাইছে। নিজে 240খন সিট পাইছে আৰু কংগ্ৰেছত পাইছে কিমান, 234খন পাইছে। 234খন সিট পাইছে কংগ্ৰেছ দলৰ আৰু আদাৰ্ছ পাইছে বাকীকেইটা। মুঠ আপোনাৰ সিট আছে 543টা। 543খন সিট আছে। 543খনৰ সিটৰ ভিতৰত বিজেপি চৰকাৰে পাইছে 240টা আৰু কংগ্ৰেছেও পাইছে 234টা আৰু বাকীবিলাক আদাৰ্ছ পাইছে। কিন্তু ইয়াৰ মাজত এটা কথা হ'ল, এতিয়া মানে আগতে বিজেপি চৰকাৰ আছিল, এতিয়া ভোট হৈ গ'ল আৰু যিটো যোৱা টাৰ্মত সিট পাইছিল আৰু 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী মানে গঠন কৰিলে ফাৰ্ষ্ট, কিন্তু তেতিয়া মানে বহুত সিট পাইছিল, 393 বা 94 এনেকৈ সিট পাইছিল। কিন্তু এইবাৰ অলপ কম পাল। কি কাৰণে কম পাইছে নাজানো আমি, পাব্লিকে কোনে কাক ভোট দিছে এইটো আমি আকৌ কওঁ, নাজানো আমি। কিন্তু কি কাৰণে কম পাল এইবাৰ, এইটো কওকচোন, আপোনালোকে কমেণ্টত ক'বচোন কি কাৰণে কম পাইছে এইবাৰ। মানে বিজেপি চৰকাৰে এইবাৰ কিয় কম পাল, সিটকেইটা এইবাৰ কিয় কম পাইছে। মানে এটা মিটিঙত বা কি কৈছিল 400, কিন্তু আমি গম নাপালোঁ। কিন্তু এইবাৰ কিয় কম পাইছে ইমান, আপোনালোকে কমেণ্টত জনাবচোন। চ' আৰু এটা কথা হ'ল, মানে মই আৰু আপুনি মানে ভোট দিছোঁ আমি, আন পাব্লিক মানে অসমৰ নাগৰিক ভোট দিছোঁ আমি। কিন্তু কোনে কাক ছাপোৰ্ট কৰি ভোট দিছোঁ আমি নকওঁ। মানে এইটো এটা দল থাকে, মানে 3-4টা দল থাকে মানে, আৰু পাব্লিকেও এনেকৈ দল লৈ লয়। কিন্তু কোনে কাক লৈছে এইটো আমি নকওঁ আৰু কোনে কাক ভোট দিছে এইটো নকওঁ। কিন্তু এটা কথা হ'ল ইয়াৰ মাজত, মানে মোৰ কথাটো হ'ল, অসমত শান্তি লাগে। কোনে চৰকাৰ গঠন কৰিব কোনে নকৰিব আমি নাজানো, কিন্তু আমাৰ কথাটো হ'ল অসমত শান্তি লাগে। সুস্থ শান্তিভাৱে আমি যাতে চলিব পাৰোঁ, মানে গোটাই ৰাইজ সকলোৱে আৰু অসম ভাৰতৰ যিমান মানুহ আছে, হিন্দু মুছলিম খ্ৰীষ্টান বৌদ্ধ যিমান মানুহ আছে, যিমান জাতি আছে, আমি চবকেইটা মিলি চলিব পাৰোঁ, এনেকৈ চৰকাৰ লাগে আমাৰ। কিন্তু কোনে চৰকাৰ হ'ব নহ'ব আমি নাজানো, কিন্তু আমাৰ শান্তি লাগে অসমত, আমি শান্তিভাৱে থাকিব পাৰোঁ। এইটো মই আপোনালোকৰ কাৰণেও কৈ আছোঁ। মানে আপোনালোকে ক'বচোন অসমত কি লাগে আপোনালোকে কমেণ্টত ক'বচোন। মোৰ কথা হ'ল শান্তি লাগে, অসমত শান্তি লাগে। 1 নম্বৰ কথাটো হ'ল অসমত শান্তি লাগে, সুস্থ শান্তি। যেনেকৈ চুৰি ডাকাতি মানে এই এনেকৈ বিভিন্ন ধৰণৰ ওলট পালট হৈ থাকে না, এইবিলাক বস্তু আমি নাচাওঁ। আমি অসমত শান্তি চাওঁ, শান্তি সুস্থ শান্তিভাৱে আমি মিলি চলিব পাৰোঁ। এইটো হ'ল মোৰ কথা। আপোনালোকে কমেণ্টত ক'বচোন আপোনালোকে কি খোজে অসমত। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল, বেছি দীঘল নকৰোঁ। আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আপোনালোকে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব আৰু লাইক কৰিব। আৰু মই এনেকৈ নতুন ব্লগ ভিডিঅ' বনাই পেলাই আপোনালোকৰ কাৰণে এৰি দিম। থেংক ইউ।